আকৌ গৰু চুৰ কোনেই আব্দুল হাই নাগৰী আব্দুল হাই নাগৰীৰ পকেটত হেনো আৰক্ষী বৰপেটাৰ পৰা গুৱাহাটীলৈ সকলো আৰক্ষী মেনেজ প্ৰতিমাহে আৰক্ষীক হেনো আদায় দিয়ে 50,000-ৰ পৰা 1 লাখ টকাকৈ হয় আমি এইজন গৰু চোৰৰ কথা কৈছোঁ নাম আব্দুল হাই নাগৰী কাম গৰু সিন্ডিকেটৰ লিডাৰ অসম চৰকাৰে এখন জিলাৰ পৰা আন এখন জিলালৈ গৰু সৰবৰাহত নিষিদ্ধ কৰি থৈছে তাৰ পিছতো বিনা বাধাই বৰপেটাৰ পৰা দৌলাহাল মুকালমুৱা হৈ হাজো আমিনগাঁও হৈ গুৱাহাটী পাৰ কৰি মেঘালয়লৈ নিয়ে গৰু ভৰ্তি বাহন একাংশ আৰক্ষীক মেনেজ কৰি প্ৰতি নিশাই সৰবৰাহ কৰি আহিছে এইজন আব্দুল হাই নাগৰী নামৰ দালালটোৱে সোমবাৰে জালুকবাৰী আৰক্ষীৰ হাতত গৰু ভৰ্তি বাহন জালত পৰাৰ পাছতেই এই তথ্য পোহৰলৈ আহিছে জালুকবাৰী আৰক্ষীয়ে 14টা গৰুসহ বাহাৰুল ভূঞা বাহাৰুল আলী আৰু সাব্বাত আলীক গ্ৰেপ্তাৰ কৰে উল্লেখ্য যে এইজন আব্দুল হাই নাগৰীয়ে গৰু পাছিং কৰাৰ নামত বলেৰো বাহনৰ পৰা 18,000 টকা P7ৰ পৰা 30,000 টকা 1109ৰ বাহনৰ পৰা 45,000কৈ সংগ্ৰহ কৰে এই ধন সংগ্ৰহ কৰি প্ৰতিখন থানাৰ আৰক্ষীক মেনেজ কৰা বুলি আব্দুল হাই নাগৰীয়ে বেপাৰীৰ পৰা ধন আদায় লৈ আহিছে এতিয়া প্ৰশ্ন হয় কোন কোন আৰক্ষী আব্দুলৰ ধনৰ ভাগ পায় কেনেকৈ পাছিং কৰে গৰু ভৰ্তি বাহন গৰু পাছিঙত কি ক'ত ব্যৱহাৰ কৰা হয় পৰৱৰ্তী প্ৰতিবেদনত সবিশেষ প্ৰকাশ কৰিম চাওক এই বিষয়টো এটা গুৰুত্বপূৰ্ণ এটা বিষয় আমি যেতিয়া দেখিছোঁ মুখ্যমন্ত্ৰী মহোদয়ে যি এই গৰু যি অবৈধ সৰবৰাহ আৰু গোমাতা হত্যাৰ বিৰুদ্ধে যিখিনি কঠোৰ পদক্ষেপ লৈছে তাক আমি শলাগ জনাইছোঁ কিন্তু এই বিষয়ত আৰু এটা যিসমূহ মানে অবৈধভাৱে গৰু সৰবৰাহ কৰি আছে বিভিন্ন দুষ্কৃতিকাৰীয়ে অবৈধভাৱে চোৰাংভাৱে সৰবৰাহ কৰি আছে আৰু তাৰ পৰিপ্ৰেক্ষিতত কি হৈছে আজি আৰক্ষী বিভাগখনে যি গাড়ী জব্দ কৰিছে তেওঁলোকক যি মানে নিজাকে গোচৰ ৰুজু কৰিছে এই দুখন গাড়ীৰ ভিতৰত আৰু এই এজন ব্যক্তি যিজন ব্যক্তি আব্দুল হাই নাগৰিক তেখেতৰ নাম লৈছে যিজন গাড়ী চালক আছিলে তেখেতৰ নাম লৈছে গতিকে এনেকুৱা ধৰণৰ ওপৰৰ মানুহ কেইজনমান আছে সেই ব্যক্তিকেইজনক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে আৰু আৰক্ষী বিভাগখনক আমি এই বিষয়টো যি তেওঁলোকে মানে সৰবৰাহ বন্ধ কৰিব কাৰণে উচিত ব্যৱস্থা লৈছে তাৰ কাৰণে আমি আৰক্ষী বিভাগখনক আমি ধন্যবাদ জনাইছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ে যি মানে গুৰুত্ব দিছে যে এই সম্পূৰ্ণ গৰু যিটো চিণ্ডিকেট অবৈধ সৰবৰাহ বন্ধ কৰিব লাগে গতিকে সেইটোত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই প্ৰশাসনে আৰু কঠোৰভাৱে এই যিসমূহ ব্যক্তি এই ব্যৱসায়ৰ লগত জড়িত গতিকে সকলোকে এই উচিত তদন্তৰ আওতালৈ টানি আনিব লাগে আৰু তেওঁলোকে এটা কাম কৰে কি বিশেষ কথা যে বিভিন্নজন ব্যক্তিৰ নাম লয় তেওঁলোকে বহুত মানে উচ্চ পদস্থ ব্যক্তিৰ নাম লয় তেওঁলোক জড়িত হৈ থকা বুলি মানে আভুৱা ভাৰে গতিকে এই ব্যক্তিকেইজনক এই তদন্তৰ আওতালৈ টানি আনিব লাগে গতিকে এই তদন্তৰ আওতালৈ টানি আনিলে তাত যিকেইজন ব্যক্তি জড়িত হৈ থাকে সেই সকলোকেইজন ব্যক্তি মানে নাম পোহৰলৈ আহিব আমি দুৰ্নীতি বিৰোধী শক্তি অসমে ইয়াৰ আগতেও আমি বিভিন্ন ধৰণৰ কয়লা চিণ্ডিকেট হওক বা গৰু চিণ্ডিকেটৰ মাত মাতি আহিছোঁ আৰু অনাগত দিনত আমি ইয়াৰ কাৰণে পুলিচ প্ৰশাসনক আৰক্ষী বিভাগক যদি কিবা সহায় সুবিধা লাগে আমি যিখিনি ইনফৰমেশ্যন পাওঁ ক'ৰ পৰা যায় গতিকে সেই বিষয়ে আমি কিন্তু তেওঁলোকক সহায় কৰিবলৈ আমি কুণ্ঠাবোধ নকৰিম নিউজ ডেস্ক ৰিপৰ্ট ৰিপৰ্টাৰ এনি